সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ চ'ত মাহৰ 5 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ মাৰ্চ মাহৰ 20 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দ্বিতীয়া তিথি, ৰাত্ৰি 3:56 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ, ৰাত্ৰি 3:58 চলি থাকিব। আজি যোগ হৈছে ব্ৰহ্মযোগ, ৰাত্ৰি 11:42 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:36:44 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:33:20। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ হ'ব হাতীৰ অস্থি অগ্নিযোগ, অস্তুত্তৰী মতে আজি শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 3:58 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু মেষ ৰাশি হ'ব ক্ষত্ৰিয় বৰ্ণ, মতান্তৰী বৈশ্যবৰ্ণ হ'ব ঘোঁৰাৰ অস্থি মহেন্দ্ৰ যোগ আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:58 পৰা 11:29। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 12:42 পৰা 2:20। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি আনৰ সহায় নোলোৱাকৈ ধন উপাৰ্জন কৰিব পাৰিব। গতিকে ধন উপাৰ্জন কৰাত আপুনি বৰ বিশেষ আজি চিন্তা কৰাৰ প্ৰয়োজন নাই। অনায়াসে আপোনাৰ হাতত ধন আহিব ধৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ মনত আজি কিছু উদাৰতা আহিব। আনৰ সদায় এওঁলোকে ভাল চিন্তা কৰা আজিৰ দিনটোত বিশেষকৈ পৰিলক্ষিত হ'ব আৰু পুৰণা দিনৰ স্মৃতিবোৰ আপোনাৰ মনত পৰিব। বন্ধু বান্ধৱৰ সৈতেও মিত্ৰতা আজি খুবেই শুভ সংযোগদায়ক দেখা গৈছে। গতিকে একাধিক বন্ধু বান্ধৱৰ সৈতে আজি পুনৰ যোগাযোগ হ'ব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ উপলব্ধি আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰাও পৰিলক্ষিত হ'ব। অকণমান সৰু সুৰা কষ্ট হ'ব পাৰে দিনটোত, কাৰণ সৰু সুৰা বাধাৰ মাজেৰে আপুনি দিনটোত আগবাঢ়ি যাব লাগিব। কিন্তু যিটো আপুনি আশা কৰি আছে সেই আশা কৰা মতেই ফল কিন্তু হঠাৎ নাপাব, অকণমান দেৰি হ'ব। গতিকে পলম হ'লেও কিন্তু আপোনাৰ ফলাফলবোৰ লাভ কৰিব, কিন্তু ধৈৰ্য ধৰাৰ প্ৰয়োজন আছে। ধৈৰ্য ধৰিলে দেখিব বাকী প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। পঢ়া শুনাৰ নামত অকণমান ব্যস্ত আজি থাকিব লাগিব। বাকী কিন্তু আপোনাৰ আজিৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকল আজি শাৰীৰিকভাৱে সুস্থ সবল হৈ থকা
পৰিলক্ষিত হ'ব। বেমাৰ আজাৰৰ পৰাও আজি সকাহ আপুনি লাভ কৰিব। আজি ঘৰত কিবা প্ৰগ্ৰেম চলি থকাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। ধন ক'ত কেনেকৈ খৰচ হ'ল আপুনি হয়তো গম নাপাব, অৰ্থাৎ আপোনাৰ হাতৰ পৰা আজি সোনকালে ধন খৰচ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে বন্ধু বান্ধৱে আপোনাক আজি কিছু উপকাৰ কৰা পৰিলক্ষিত হ'ব। নতুনকৈ প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰো আজি সম্ভাৱনা আছে। গতিকে কাৰোবাৰ সৈতে সম্পৰ্ক গঢ়ি উঠিব। আজি নিজৰ কাম বনবোৰ আনৰ আগত প্ৰকাশ কৰাৰ আপুনি সুযোগ সুবিধাও লাভ কৰিব। অৰ্থাৎ আপুনি যদি কিবা ভাল কাম কৰি আছে, সেই কাম আজি আনক দেখুওৱাৰ সুযোগ আপুনি লাভ কৰিব। অকণমান দিনটো ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব, কাৰণ একাধিক কামত আজি আপোনাৰ ব্যস্ততাৰ সম্ভাৱনা খুব দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে আজৰি সময়খিনিও আপোনাৰ কিবা নহয় কিবা কামৰ মাজেৰে পাৰ হ'ব। গতিকে আজি গোটেই দিনটোত কৰ্মব্যস্ততাৰ মাজেৰে আপোনাৰ পাৰ হ'ব। বাকী কিন্তু প্ৰায় লক্ষ্য কৰিলে প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি ধৈৰ্যৰ অকণমান প্ৰয়োজন হ'ব, কাৰণ মাজে সময়ে ধৈৰ্য কিছু আপোনাৰ কমিব পাৰে। আজি কিন্তু ধন আগমনৰ পূৰ্ণ সম্ভাৱনা পৰিলক্ষিত হৈছে। গতিকে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা কম বেছি পৰিমাণে হ'লেও আপোনাৰ ধনৰ আগমন হ'ব। আজি লিখা পঢ়াত ব্যস্ততা খুবেই বাঢ়িব। আপুনি প্ৰয়োজনতকৈ বেছি সময় লিখা পঢ়াৰ নামত অতিবাহিত কৰিব লাগিব। আৰু ভৱিষ্যতে কি হ'ব, ক'ত যাব ক'ত নাযাব, এনেধৰণৰ পৰিকল্পনা নতুবা এনেধৰণৰ চিন্তাধাৰাবোৰ আপোনাৰ মনত চলি থাকিব। লগতে বহুদিনৰ পৰা যদি কোনোবাই আপোনাক নিয়ন্ত্ৰণত ৰাখি আছিল, আজি সেই নিয়ন্ত্ৰণবোৰ আপোনাৰ নোহোৱা হ'ব। অৰ্থাৎ আপুনি স্বতন্ত্ৰ আজি হ'ব পাৰিব। লগতে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ বৈবাহিক ক্ষেত্ৰতো আজি কিবা খবৰ অহাৰ সম্ভাৱনা আছে। নতুন নতুন খবৰ আপুনি আজি লাভ কৰিব। নতুন শুভ সংকেত ক'ৰবাৰ পৰা অহাৰ সম্ভাৱনাও দিনটোত পৰিলক্ষিত হৈছে। লগতে সফলতা প্ৰাপ্তিৰ আপুনি খুব ওচৰ চাপি গৈ আছে। অনাগত দিনত আপোনাৰ কোনোবা ক্ষেত্ৰত সফলতা আহিব। গতিকে আজিৰ দিনটোত কষ্ট চেষ্টাবোৰ কৰি থাকক, কাৰণ অনাগত দিনত আপুনি ভাল খবৰো লাভ কৰিব। প্ৰিয়জনৰ সৈতে অকণমান মতভেদ আজিৰ দিনটোত থাকিব। বাকী কিন্তু বেলেগ ক্ষেত্ৰৰ ফালৰ পৰা লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যত সবলতা আহিব। গতিকে বেমাৰ আজাৰ ৰোগ ব্যাধিৰ পৰা আপুনি আজি সকাহ কিছু লাভ কৰিব। লগতে ক'ৰবাত যদি ধন ইনভেষ্ট কৰিম বুলি ভাবি আছে, নতুবা ধন সঞ্চয় কৰিম বুলি ভাবি আছে, আজিৰ দিনটো অতি উত্তম দিন। কৰিলে আপোনাৰ অনাগত দিনত লাভ হ'ব। লগতে পুৰণা ক'ৰবাৰ পৰা যদি পাবলগীয়াও ধন আছে, আজিৰ দিনটোত বিচাৰিলে সেই ধন আপুনি নিশ্চয় লাভ কৰিব। আজি আপোনাৰ মান সন্মান প্ৰতিষ্ঠাও বাঢ়িব। য'তেই নাযাওক কিয় আপোনাৰ সন্মান বৃদ্ধিৰ সম্ভাৱনা আছে। লগতে বহু কথা আপুনি আজি শিকিব পাৰিব। নতুন নতুন কথা জনাৰ শিকাৰ আজি খুবেই ইচ্ছা আপোনাৰ মনত আহিব ধৰিব। প্ৰেম সম্পৰ্কত হয়তো অকণমান প্ৰিয়জনৰ পৰা দূৰত্ব বাঢ়িব পাৰে। বাকী কিন্তু কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলক কোনোবাই আজি অকণমান বেয়া পাবও পাৰে। গতিকে কৰ্মক্ষেত্ৰতো আপুনি আজি কিছু গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। কিন্তু হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে আজি দিনটো অতিবাহিত হ'ব, যিটো কাৰণত ফূৰ্তিয়াল ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আজি আহিব ধৰিব। লগতে জীৱনসংগীয়ে আপোনাক অপেক্ষা কৰি থাকিব। যদি আপুনি বিবাহিত, তেতিয়াহ'লে প্ৰিয়জনে আপোনাৰ অপেক্ষাত থকা দেখা যাব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে
শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি আকস্মিক খং বৃদ্ধিৰ সম্ভাৱনা আছে, গতিকে অকণমান নিজৰ খং ৰাগ পাৰিলে নিজেই নিয়ন্ত্ৰণ ৰাখিব। বাকী কিন্তু আপোনাৰ আজি কোনোবা ক্ষেত্ৰত অন্য ব্যক্তিয়ে প্ৰশংসা কৰাৰ সম্ভাৱনা আহি পৰিব আৰু ধন কিছু খৰচ কৰাটো গুৰুত্ব ৰাখিব, কাৰণ ক'ত কেনেকৈ ধন খৰচ হৈ গ'ল আপুনি হয়তো গম নাপাব পাৰে, গতিকে খৰচত নিয়ন্ত্ৰণ ৰখাৰ কিছু প্ৰয়োজন আছে। ইয়াৰ বাহিৰে আজি নতুন প্ৰেমৰ প্ৰস্তাৱ অহাৰো সম্ভাৱনা আছে। লগতে আজি দিনটোত আপোনাৰ সংগীতৰ প্ৰতি ৰুচি ধাউতি বাঢ়িব, সংগীত শুনিবলৈ কিছু মন যাব। ক'ৰবাত কোনোবা ক্ষেত্ৰত আপুনি পুৰস্কাৰ বিতৰণৰ ঠাইতো হয়তো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি মিলা প্ৰীতি অৱশ্যে সকলোৰে সৈতে বাঢ়িব, কাৰণ ৰাতিপুৱাৰ ভাগতকৈ আপোনাৰ দিনটোৰ শেষৰ ভাগত সকলোৰে সৈতে যোগাযোগ খুব বৃদ্ধি পাব, যিটো কাৰণত মিলা প্ৰীতি সকলোৰে সৈতে বাঢ়িব। কিন্তু যদি আপুনি বিবাহিত তেতিয়াহ'লে প্ৰিয়জনে হয়তো সিমান আপোনাৰ কথাবোৰ নুশুনিব পাৰে, অৰ্থাৎ প্ৰিয়জনক আপুনি মাজে সময়ে সন্তুষ্ট কৰিবলগীয়া হৈ থাকিব। আজি বিদ্যাৰ্থীসকলৰ শিক্ষাৰ নামত মনোৰঞ্জনৰ যোগ আছে, গতিকে যিখিনি পঢ়া শুনা কৰিব সেইখিনিও খুব ধেমেলীয়াভাৱে পঢ়া শুনা কৰা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধুত্বৰ ক্ষেত্ৰখন খুবেই শুভ, কাৰণ বন্ধুৱে আজি কোনোবা ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি কৰাই দিব। বন্ধুৰ জৰিয়তে আপোনাৰ আজি দিনটোত লাভ আৰু উন্নতিৰ সম্ভাৱনা আহি পৰিব। অৱশ্যে ক'ৰবাত ধন ইনভেষ্ট কৰাটো নতুবা সঞ্চয় কৰাটো আপোনাৰ বাবে আজি বহুখিনি লাভদায়ক দেখা পোৱা গৈছে। আজি ঘৰৰ পৰিয়ালৰ সদস্যসকলৰ ফালৰ পৰাও আপুনি মানসিক শান্তি লাভ কৰিব। প্ৰেম সম্পৰ্কত প্ৰিয়জনক আজি মনৰ কথাবোৰ আপুনি খুলি ক'ব লাগিব, কোনোবা ক্ষেত্ৰত পৰিস্থিতি হয়তো আহি পৰিব। লগতে কৰ্ম তেওঁলোকে নিজৰ মন পচন্দৰ কাম কৰাৰ আজি সুযোগ সুবিধাও লাভ কৰিব। আজি বহু দায়িত্ব আপোনাৰ ওপৰত আহিব, গতিকে আপুনি একাধিক দায়িত্ব আজি পালন কৰিব লাগিব। আজি আপোনাৰ প্ৰিয়জন খুব ব্যস্তপূৰ্ণভাৱে দিনটো পাৰ কৰাও দেখা পোৱা যাব। লগতে সমাজৰ কোনোবা জ্যেষ্ঠ ব্যক্তিৰ সৈতে হয়তো আপোনাৰ অকণমান কথাত অমিল হ'ব পাৰে, আপোনাৰ মতে হয়তো মিল নাথাকিবও পাৰে তেনে ব্যক্তিৰ কথাবোৰ। ইয়াৰ বাহিৰে কিন্তু যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ টেকনিকেল ক্ষেত্ৰত শিক্ষা লোৱাৰ বাবে অতি এক শুভ সংযোগদায়ক দিন হিচাপত পৰিগণিত হ'ব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি সকলোৰে সৈতে হাঁহি ধেমালি ফূৰ্তি কৰি দিনটো পাৰ কৰা দেখা যাব, যিটো কাৰণত আপোনাৰ সেই ব্যক্তিত্বক সকলোৱে প্ৰশংসা কৰিব। আপোনাৰ সৈতে বহু ব্যক্তিৰ আজি মিত্ৰতা হোৱাও দেখা যাব। ভাতৃ ভগ্নীৰ জৰিয়তে আপোনাৰ আজি আৰ্থিক লাভৰ সম্ভাৱনাও দেখা পোৱা গৈছে, গতিকে আপোনাৰ যদি ভাতৃ ভগ্নী আছে তেওঁলোকৰ আৰ্থিক স্থিতিবোৰ আজি পৰিৱৰ্তন হ'ব। ঘৰৰ কামে আপোনাৰ অকণমান হয়তো ভাগৰুৱা যেন অনুভৱ কৰাব পাৰে, কাৰণ বাহিৰা কাম কৰিলে সিমান ভাগৰ নালাগে যিমান আপোনাৰ আজি ঘৰৰ কাম বনবোৰ কৰিলে ভাগৰ লাগিব। গতিকে ঘৰত কাম কৰিবলৈ ইচ্ছা আজি কিছু কম হোৱা দেখা যাব। বাকী কিন্তু প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা খুব ধুনীয়াকৈ ৰোমান্টিক ভাৱতে দিনটো পাৰ হ'ব। আপোনাৰ কৰ্মক্ষেত্ৰত প্ৰতিদ্বন্দ্বীৰ পৰাও আপোনাৰ আজি ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে, কাৰণ আপোনাৰ প্ৰতিদ্বন্দ্বীয়ে আপোনাৰ বিপক্ষে আজি নাথাকে, আপোনাৰ সপক্ষে থকাই দেখা যাব। সামাজিক ধাৰ্মিক কামতো আপুনি আজি অংশগ্ৰহণ
কৰিব লাগিব। গতিকে সমাজৰ আৰু ধৰ্মৰ কাম বনত আপোনাৰ অংশগ্ৰহণৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে এইৰাশী ব্যক্তিসকলে এবাৰ যিটো কৰিম বুলি ভাবে সেইটো অৱশ্যে কৰিহে এৰা দেখা যাব। নিজৰ দৃঢ় মনোবল আজি বৃদ্ধি পাব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্বৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো কাম খুব নিখুঁতভাৱে কৰা দেখা যাব। অৰ্থাৎ এবাৰ কামৰ আৰম্ভণি কৰিলে সেই কাম সম্পূৰ্ণ কৰিহে এৰা দেখা যাব। আৰু কাম বনবোৰ পূৰ্বৰ পৰাই পৰিকল্পনা কৰি এওঁলোকে কৰা দেখা যাব, যিটো কাৰণত এওঁলোকে সকলো কাম দায়িত্বপূৰ্ণভাৱে আজি কৰি যোৱা দেখা যাব। শিশুৱে আপোনাক আজি গৌৰৱ অনুভৱ কৰাব। গতিকে যিমান আপুনি শিশুৰ সৈতে জড়িত থাকিব সিমানেই লক্ষ্য কৰিব আপোনাৰ গৌৰৱ আৰু প্ৰশংসা আপুনি অনুভৱ কৰিব পাৰিব। অৱশ্যে বিবাদ মতভেদৰ পৰা যিমান দূৰত থাকিব সিমানেই ভাল, কাৰণ কোনোবাৰ সৈতে কাৰোবাৰ সৈতে অকণমান সৰু সৰু কথাত মতভেদ আহিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি বিপদত পৰা ব্যক্তিক সহায় কৰিবলৈ আপোনাৰ খুবেই মন যাব। পাৰিবাৰিক ক্ষেত্ৰত কিবা কথা পাহৰাৰ সম্ভাৱনা দেখা গৈছে। গতিকে ঘৰৰ কিবা কথা হয়তো আপুনি আজিৰ দিনটোত পাহৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি সকলোকে লগত লৈ আগবাঢ়িব বিচৰা ব্যক্তিত্ব এওঁলোকৰ ভিতৰত ৰাখিব। গতিকে কাকো এওঁলোকে অৱজ্ঞা আজি নকৰি সমান চকুৰে সকলোকে চোৱা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ। প্ৰেম আৰু বৈবাহিক দুয়োটা ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটোত ধুনীয়াকৈ পাৰ হ'ব। আজি খুব পৰিষ্কাৰ পৰিচ্ছন্ন চাফ চিকুণ হৈ থকা এওঁলোকক দেখা যাব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে আজি ডাঙৰৰ পৰা উপদেশ আৰু আশীৰ্বাদ লাভ কৰিব। লগতে পিতৃ মাতৃয়েও আপোনাক প্ৰতিটো ক্ষেত্ৰত আজি সমৰ্থন কৰিব। ঘৰৰ পৰা আজি আৰ্থিকভাৱে লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। গতিকে ঘৰৰ ধন আপুনি আজি লাভ কৰিব। আজি মাতৃপক্ষৰ ফালৰ পৰা আপোনাৰ সহায়ৰ যোগ পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে যদি ঘৰত কিবা কাম কৰিম বুলি ভাবি আছে আজি সেই কামসমূহ অকণমান অৱশ্যে সাল সলনি কৰিব লাগিব। আজি সকলোকে আপুনি চকু মুদি বিশ্বাস নকৰিব, কাৰণ কোনোবাই হয়তো আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে, নতুবা সকলো সঁচা কথা আপোনাক আজি নক'বও পাৰে। বাকী কিন্তু প্ৰেমৰ ক্ষেত্ৰত নতুন ব্যক্তিৰ সৈতে আজি যোগাযোগ হোৱাৰ সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজতকৈ আনক প্ৰাধান্য মাজে সময়ে দিব লাগিব, কাৰণ কোনোবা সময়ত আপুনি নিজৰ কাম বাদ দিও আনৰ কাম কৰিবলগীয়া হৈ পৰিব। আজি অফিচত আপোনাৰ হয়তো বিপক্ষে কোনোবাই কথা ক'ব আহিলেও আপোনাৰ ওচৰত যেতিয়া আহিব সেই ব্যক্তিগৰাকী আপোনাৰ সপক্ষেহে কথাবোৰ কোৱা দেখা যাব। অৰ্থাৎ শত্ৰু আজি মিত্ৰলৈ পৰিৱৰ্তন হ'ব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত শুভ। দিনটোৰ ভিতৰত আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আত্মবিশ্বাস, মনোবল, সাহস এইবোৰ আজি বৃদ্ধি পাব। আজি অতি সহজতে নিজক সমাজত লোকপ্ৰিয় কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহি পৰিব। লগতে সন্তানে আপোনাক আৰ্থিকভাৱে লাভ দিব। যদি আপুনি বিবাহিত তেতিয়াহ'লে লক্ষ্য কৰিব সন্তানৰ আজি ধনৰ আগমনৰ সম্ভাৱনাবোৰ বাঢ়িব। আজি বিভিন্ন ক্ষেত্ৰত আপোনাৰ মনত সুখ আনন্দ এইবোৰ বৃদ্ধি পাব, কাৰণ কিবা নহয় কিবা ভাল খবৰে আপোনাৰ মনত আজি আনন্দ দিয়া
দেখা যাব। বন্ধু বান্ধৱৰ সৈতেও মিত্ৰতা বাঢ়িব। আজি বন্ধুৰ সৈতে ঘূৰা ফুৰাৰ যোগো আজি দেখা পোৱা গৈছে। লগতে নতুন প্ৰেমৰ যদি প্ৰস্তাৱ দিব বিচাৰি আছে দিব পাৰে। আজি সেই ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি উত্তম দিন। ইয়াৰ বাহিৰে দিনটোৰ শেষত আপোনাৰ আকস্মিক লাভৰ পূৰ্ণ যোগ দেখা গৈছে। গতিকে আপুনি যিটো কেতিয়াও ভবা নাছিল তেনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি লাভ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। ইয়াৰ বাহিৰে সামাজিক ক্ষেত্ৰত আপোনাৰ প্ৰশংসা প্ৰাপ্তিৰ যোগ আছে। ঘৰত থাকিলে সিমান আপুনি আনৰ পৰা প্ৰশংসা নাপাব, যিমান আপুনি ঘৰৰ পৰা বাহিৰত ওলাই গ'লে লাভ কৰিব। গতিকে ঘৰৰ পৰা ওলাই গ'লে এওঁলোকৰ মান সন্মান প্ৰতিষ্ঠা সন্মান বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত শুভ। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি ঘূৰা ফুৰা কৰিবলৈ খুবেই মন যাব, কাৰণ মন কিছু পাতল হৈ থাকিব। ঘৰত থাকিলে আপোনাৰ মনত চঞ্চলতাৰ পৰিমাণো বৃদ্ধি পাব। আজি এই ৰাশিৰ ব্যক্তিসকলে অতি সোনকালে ধন খৰচ কৰি দিয়াও দেখা যাব। হাতত থকা ধন আপোনাৰ আজি সোনকালে খৰচো হ'ব, কিন্তু আৰ্থিক স্থিতিত বৰ বিশেষ পৰিৱৰ্তন নাহে, কাৰণ পাবলগীয়া ধন আপুনি আজি বিচাৰিলে সেই ধনো লাভ কৰিব। লগতে জ্ঞান অৰ্জনৰ পূৰ্ণ যোগ আছে। নতুন নতুন কথা জানিবলৈ শিকিবলৈ আজি খুবেই আপোনাৰ মন যাব। আজি মনত অকণমান উথল পুথল হৈ থাকিব পাৰে, কাৰণ মন আজি খুবেই এই ৰাশিৰ ব্যক্তিসকলৰ চঞ্চল হৈ থাকিব। লগতে ক'ৰবাত পুৰস্কাৰ বিতৰণ কৰা ঠাইতো হয়তো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হৈ পৰিব। আপোনাৰ সহকৰ্মী আপোনাক আজি সন্ধিয়াৰ সময়ত হয়তো কিবা মিছা কথা ক'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। বিবাহিতসকলৰ প্ৰিয়জনে অকণমান হয়তো আপত্তি কৰিব। প্ৰিয়জনৰ হয়তো কিবা আপত্তি আপুনি আজি পূৰণ কৰিবলগীয়া হৈ পৰিব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত আজি কিছু নতুনত্বৰ যোগ দেখা পোৱা গৈছে, কাৰণ নতুন পঢ়া শুনা নতুন বিষয় অধ্যয়ন কৰিবলৈ আজি মন যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি কথাবোৰ স্পষ্টভাৱে কোৱা দেখা যাব। গতিকে আনে বেয়া পালেও এওঁলোকে কথাত কোনো ধৰণৰ ভয় নকৰে। আনক কথা ক'বলৈ এওঁলোকে অকণমানো আজি ভয় নকৰা দেখা যাব। ব্যৱসায় বাণিজ্যটো আজি লাভৰ পূৰ্ণ যোগ দেখা গৈছে। আপুনি যি ব্যৱসায় নকৰক কিয় সেই ব্যৱসায়ত লাভ হ'ব। আপুনি ব্যৱসায় কৰি খুব মানসিকভাৱে শান্তি লাভ কৰাও দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ ৰাতিপুৱাৰ ভাগত হয়তো ক'ৰবাত যাবলগীয়া থাকিলে অকণমান পলম হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কথাবোৰ পাহৰিব পাৰে, গতিকে কথাবোৰ ভালদৰে মনত ৰখাৰ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি লগ হৈ কাম কৰাটো ভাল হ'ব, কাৰণ অকলে কাম কৰিলে আপোনাৰ সিমান কাম বনবোৰ ভালদৰে হৈ নুঠিব, যিমান আপুনি আনৰ সৈতে লগ হৈ আজি কাম বনবোৰ আৰম্ভ কৰে। আজি বিশেষকৈ নিমন্ত্ৰণ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আলহী অতিথিয়ে আপোনাক আজি নিমন্ত্ৰণ দিবলৈ হয়তো আপোনাৰ ওচৰত আহিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে বহু কথা শিকিব বিচাৰিব, কাৰণ মনত কৌতূহল এওঁলোকৰ বাঢ়িব। বহু নজনা কথা শিকিব জানিবলৈ আপোনাৰ মন যাব। ঘৰত আপুনি চাফ চিকুণৰ পৰিমাণ আজি বৃদ্ধি কৰিব লাগিব, কাৰণ এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ মেৰামতিৰ কাম, ঘৰৰ চাফ চিকুণৰ কাম, এনেধৰণৰ কামত আজি বহু সময় ব্যস্ত থাকিব লাগিব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত দিনটো শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ।
আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।